জালিটোৰ লগতে খুঁটিটো দিয়ে ঘৰতে গোটেইখিনি বাউণ্ডাৰী কৰি দিব আৰু লগত প্লাষ্টিক খুঁটিটো তলত ঢালাই কৰি দিয়ে সব কৰি দিয়ে গোটেইখিনি বাহ বহুত লাভদায়ক হয় আপোনালোকে কালাৰিং কৰি দি আছে কালাৰ কম দামত আপুনি দিব বিচাৰে নেকি আপোনাৰ ঘৰৰ বাউণ্ডাৰীত ফেঞ্চি বৰা তাৰেৰে তেনেহ'লে আহক আজি পঢ়ি চাওঁ যিমান পাৰে এই ভিডিঅ' শ্বেয়াৰ কৰি দিব এটা সকলো দেখিবলৈ পায় যে আমাৰ ওদালগুৰি অঞ্চলতো আহি গৈছে সুন্দৰ ধুনীয়া তাৰৰ বেৰ ফেঞ্চি বেৰ চাব পাৰে আপোনালোকে যিমান পাৰে এই পথটো শ্বেয়াৰ কৰিব তাক দেখিবলৈ পায় আহক আমি কিছু জানিব চেষ্টা কৰিম এই যিসকলে এই তাৰৰ বেৰটো দি আছে আৰু কিমান টকা খৰচ হয় আমাৰ বাঁহ বেতেৰে দিলে প্ৰতি বছৰে চেঞ্জ কৰিব লাগে কিন্তু ইটাৰে দিলে বহুত টকা পইচাৰ প্ৰয়োজন কিন্তু এয়া চাব পাৰে আপোনালোকে আপোনাৰ ঘৰৰ বাউণ্ডাৰী মাত্ৰ 1 লাখ টকাৰ ভিতৰত হৈ যাব 1.5 বিঘা 2 বিঘা মাটিৰ বাউণ্ডাৰী হৈ যাব এটা মুৰ্গীৰ পোৱালিও সোমাব নোৱাৰিব এনেকুৱা সুন্দৰকৈ সিহঁতে বনাই দিয়ে চাওক আপোনালোকে একচুৱেলি আমি আগতে দেখা পাইছিলোঁ বাঁহ বেতেৰে ঘৰৰ বাউণ্ডাৰী ৱাল দিয়ে কিন্তু এই মাহৰ ভিতৰতে শেষ হৈ যায় এজাক বৰষুণ দিলে শেষ হৈ যায় কিন্তু এতিয়া নতুনকৈ ওলাইছে যে পদ্ধতি চাওক আপোনালোকে ধুনীয়া সুন্দৰ এলুমিনিয়ামৰ হয় না তাৰ লোহাৰ হয় খুব সুন্দৰ ইয়াত এটা মুৰ্গী সোমাব নোৱাৰিব আপোনাৰ ঘৰত গৰু ছাগলী মুৰ্গী কোনো ধৰণৰ বস্তু সোমাব নোৱাৰিব যদি বাউণ্ডাৰী দিয়ে এই বস্তুটো কেনেকুৱা ভাল লাগে ন এইখিনি বেড দি দিলে আচলতে 6 মাহো নাযায় বাঁহ বেড দি পেলাই তেখেতে কৰিছে কেইবাবাৰো বাঁহ বেড দি দিলে আপোনাৰ এই এৰিয়াটো কৰিবলৈ কমচে কম যোৱা বছৰ কৰিছে 40,000 মান খৰচ গৈছে হয় এক বছৰো যোৱা নাই 40,000 টকা 40,000 টকা খৰচ হৈছে কিন্তু এতিয়া 1 বিঘা জায়গা খৰচ অলৰেডি 1 লাখ মান টকা যাব কিন্তু 50 বছৰতে একো নহয় তাত ছাগলী সোমাব নোৱাৰে আপুনি চাব পাৰে এইবিলাক মুৰ্গীও সোমাব নোৱাৰিব ইমান সৰু হেৰি আছে সিহঁতে আচলতে সিহঁতক কণ্টেক্ট নম্বৰ পাই পেলাই আমি কণ্টেক্ট কৰিছিলোঁ সিহঁত নগাঁৱৰ পৰা আহি পেলাই আমাৰ কামটো কৰি দিছে একে ধুনীয়াকৈ কৰিছে আপুনি এইফালে চাওক খুব লাভদায়ক হ'ব পাৰে কিন্তু একে ধুনীয়া কাম কৰিছে সিহঁতক কণ্টেক্ট নম্বৰো আছে যদি কোনোবাই কৰিবলগীয়া ইচ্ছুক আছে যোগাযোগ কৰিব পাৰে সিহঁতে এক সপ্তাহ হোৱা নাই আজি 3 দিনত কাম 1 বিঘা জায়গা ক্লিয়াৰ কৰি দিছে খালি জালিটোৰ লগতে খুঁটিটো দিয়ে ঘৰতে গোটেইখিনি বাউণ্ডাৰী কৰি দিব আৰু লগত প্লাষ্টিক খুঁটিটো তলত ঢালাই কৰি দিয়ে সব কৰি দিয়ে গোটেইখিনি বাহ বহুত লাভদায়ক হয় আপোনালোকে কালাৰিং কৰি দি আছে তলত দিয়া নম্বৰটো যোগাযোগ কৰিব আপোনাৰ ঘৰৰ বাউণ্ডাৰী দিব ইচ্ছা আছে এনেকুৱা সুন্দৰ ধুনীয়া তেনেহ'লে যোগাযোগ কৰিব কিয়নো বাঁহ বেতেৰে আমাৰ দাদা কৈছে বাঁহ বেতেৰে দিলে এবছৰত শেষ হৈ যায় 20,000 টকা 30,000 টকা 40,000 টকা খৰচ কৰি আপুনি দিয়ে বাঁহ বেতেৰে বাউণ্ডাৰী বনায় কিন্তু ছাগলী বা কুকুৰা সোমাই যায় কিন্তু ইয়াত একো নোসোমায় আৰু এইটো মিনিমাম 50 ইয়াৰ্ছ যাব আপোনাৰ এটা খৰচ 1 লাখ টকা খৰচ কৰিলে মানুহে 51 ইয়াৰ্ছ যাব চাব পাৰে এইটো কৈ আছোঁ একচুৱেলি বাউণ্ডাৰী ৱালবিলাক টাউনত বেছিভাগ দিয়ে আমাৰ গাঁৱলীয়া অঞ্চলত বাউণ্ডাৰী ৱাল দিলে আপুনি যিকোনো বস্তু ভিতৰত লগালে সেই বস্তুটো মানে হেৰি দেখিব পৰা যায় নাই বস্তুটোৱেই নহ'ব চিধা কথা এখেতে বাউণ্ডাৰী ৱাল দিছে কিন্তু বাউণ্ডাৰী ৱালৰ ভিতৰত যিমানকেইটা বস্তু লগাইছে এটা বস্তু হোৱা নাই আৰু বাহিৰৰ বতাহটো পাব লাগে এই বেৰটো হ'লে আপোনাৰ ৱালতকৈ বহুত ভাল মই কৈছোঁ বহুত ভাল কাৰণ বতাহবিলাকো সোমাই আছে গছ গছনিবিলাক ছাগলী এনে বাহিৰত থাকিব সোমাব নোৱাৰে যিকোনো গছ গছনি বতাহ পাব লাগে হয় নহয় আচলতে সেইকাৰণে আমাৰ হিচাপত এতিয়া সিহঁতে ইয়াত কাম শেষ কৰি পেলাই মোৰ তাতে যাব মোৰো বহুতখিনি কাম কৰিবলগীয়া আছে এইটোৱে মোৰ ভাল লাগিছে সিহঁতৰ কামখিনি ফিনিচিং চাব পাৰে ইমান ধুনীয়া হৈছে ফিনিচিংটো আমাৰ সকলোৰে পৰিচিত ব্যক্তি চিনি পায় জাকিৰ দা সোহাগ দা বুলি কয় তেখেতৰ ঘৰতে এই বাউণ্ডাৰী ৱালটো হৈ আছে আপোনাৰ মনত কেনেকৈ ভাবিলে যে এনেকুৱা এটা ৱাল দিম বুলি আগতে আপুনি বাঁহ বেতেৰে দিছিলে মই আজি যোৱা বছৰ বাঁহ বেত দি দিছিলোঁ প্ৰায় 40,000 টকামান খৰচ হৈছে এবছৰো যোৱা নাই আৰু এইটো সিহঁতৰ চেনেলটো মই ফেচবুকত পাইছোঁ পাই পেলাই সিহঁতৰ লগত ফোন মাৰিছোঁ ফোন মৰাৰ লগে লগে সিহঁত জেগাত আহিছে ছাৰ্ভে কৰিছে যাই হওক সিহঁতৰ লগত কথাটো হৈছে কৈছোঁ আমাৰ এটা দি হৈছে এই 1 লাখ টকাৰ ভিতৰত আমাৰ 1.5 বিঘা কাম কমপ্লিট হৈ যাব আশা কৰোঁতো 50 বছৰৰ কাৰণে আমাৰ আৰু কোনো টেনশ্যন নাই বাঁহ বেতেৰে দিলে প্ৰতি বছৰে চেঞ্জ কৰিব প্ৰতি বছৰে 40,000 টকা এটা খৰচ হয় আপোনাৰ এবাৰে 1 লাখ টকা খৰচ হ'ব 50 ইয়াৰ যাব 10 বছৰ হৈছে 10 বছৰত প্ৰায় 4 লাখ টকা আমাৰ বেৰত গুচি গ'ল এতিয়া মোৰ আৰু ভাবিছোঁ 50 বছৰৰ কাৰণে মোৰ নিশ্চিন্তা কোনো আপোনাৰ বহুত টকা বাচিব 1.5 বিঘা মাটিৰ বাউণ্ডাৰী দিওঁতে কমচে কম 10 লাখ টকাৰ প্ৰয়োজন ইয়াতকৈ বেছি হ'ব পাৰে বেছি লাগিব কিন্তু আমি এটা কৈছোঁ আইডিয়া কিন্তু এইখিনি আপোনালোকে বেৰ দিব পাৰিব মাত্ৰ 1 লাখ টকাৰ ভিতৰত গোটেইখিনি সিহঁতে কৰি যাব বছ খালি আপোনালোকে কণ্টেক্ট কৰি যোগাযোগ কৰিব আৰু ৰেটটো আপোনালোকে জানি ল'ব নম্বৰত কণ্টেক্ট কৰিব চাব এই বস্তুটো দেখে যা এইটো হৈছে জালি এয়া হৈছে জালি এটা সৰু মুৰ্গী পোৱালি সোমাব নোৱাৰে ছাগলীটো বহুত দূৰ কথা মুৰ্গী পোৱালি সোমাব নোৱাৰে এনেকুৱা সুন্দৰ ধুনীয়া সিহঁতে বনাই দিয়ে ঘৰত আনি বনাই দিব আপোনাক খালি কণ্টেক্ট কৰিব বাকীখিনি আৰু কিবা আছে নেকি হওক আপুনি